হয় হেঁপাহৰ ভোগালী এতিয়া পদূলিমুখত আৰু মাজত মাত্ৰ কেইটামান দিন সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথতো বিভিন্ন প্ৰান্তত আচলতে ভোগালীক আদৰাৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি এতিয়া তুংগত মই উপস্থিত আছোঁ বিশ্বনাথৰ যি দক্ষিণ ভিৰ সেই দক্ষিণ ভিৰ গাঁও আৰু মোৰ সহযোগীয়ে ইয়াৰ সামগ্ৰিক দৃশ্যটো আচলতে দেখুৱাব উৰুকাৰ নিশা একেলগে সকলোৱে লগে ভাগে মিলি এসাঁজ খোৱাৰ যি আশা তাৰ বাবে আচলতে নিৰ্মাণ কৰি থকা হৈছে ভেলাঘৰ আৰু এয়া আমি দেখুৱাই আছোঁ এয়া বিশ্বনাথৰ যি দক্ষিণ ভিৰ গাঁও সেই দক্ষিণ ভিৰ গাঁৱৰ দৃশ্য আৰু আচলতে গাঁৱৰ সকলো লোকে একেলগে উৰুকাৰ নিশা এসাঁজ খোৱাৰ মনেৰে তেখেতলোকে ভেলাঘৰ নিৰ্মাণ কৰি আছে ইয়াৰ স্থানীয় লোক আছে আমি তেখেতলোকৰ পৰা কিছু জানিব চেষ্টা কৰিম প্ৰথমতে আপোনাক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ নমস্কাৰ কি ক'ব আচলতে খুব ধুনীয়াকৈ সকলোৱে একেলগে এসাঁজ উৰুকাৰ নিশা যি আমাৰ এসাঁজ খোৱা হয় তাৰ বাবে আপোনালোকে ভেলাঘৰ নিৰ্মাণ কৰি আছে কি ক'ব নমস্কাৰ আমি এইবাৰ তৃতীয় বৰ্ষ আমি এনেদৰে অসম দক্ষিণ ভিৰগাঁৱৰ ৰাইজসমূহ মিলি যুৱক তথা কল্পতৰু আত্মসহায়ক গোটৰ সৌজন্যত আমি এসাঁজ ধুনীয়াকৈ সুন্দৰভাৱে প্ৰতি বছৰে খাই আহিছোঁ এই বছৰো সেই ভাবিয়ে আমি এই ভেলাঘৰটি নিৰ্মাণ কৰিছোঁ গতিকে আমাক সুন্দৰভাৱে যাতে ভগৱানে চলাই নিয়ে তাৰ কাৰণে আমাৰ প্ৰাৰ্থনা থাকিল আৰু আমাৰ বিহুৰ দিনা যি খেল হয় বিভিন্ন খেলা হয় আৰু যুৱক যুৱতীৰ পৰা বয়োবৃদ্ধ দেউতা আইতাসকললৈকে সকলোকে আমি এখন ফুলাম গামোচাৰে প্ৰণাম কৰোঁ শ্ৰদ্ধা জনাওঁ গতিকে আমি তেনেদৰে যাতে এই বছৰ কৰিব পাৰোঁ এই আমাৰ ভগৱানৰ ওচৰত কৃপা থাকিল আৰু ভোগালী যিসমূহ পৰম্পৰা আপোনালোকে এতিয়াও ৰাখিছে এতিয়াও ৰাখি থাকিম আৰু ভাবিছোঁ ভৱিষ্যতলৈও ৰাখিম বুলি আৰু ধন্যবাদ জনাইছোঁ আৰু কিছু লোক আছে আমি তেখেতলোকৰ পৰা আচলতে মন্তব্য ল'বলৈ চেষ্টা কৰিম প্ৰথমে আপোনাক আগতীয়াকৈ ভোগালীৰ শুভেচ্ছা জনাইছোঁ কি ক'ব খুব সুন্দৰকৈ আচলতে আপোনালোকে ইয়াতে যি ভেলাঘৰ নিৰ্মাণ কৰিছে ৰাইজৰ এটা অসমবাসী ৰাজ্যলৈ আমাৰ কল্পতৰু আত্মসহায়ক গোট তথা দক্ষিণ ভিৰ গাঁৱৰ ৰাইজৰ সহযোগত আমি আপোনালোকলৈ ভোগালী বিহুৰ ওলগ জনালোঁ আমি এই কল্পতৰু আত্মসহায়ক গোটৰ সৌজন্যত দক্ষিণ ভিৰ গাঁওসমূহ ৰাইজৰ সহযোগত এয়া দেখিছে আমি ভেলাঘৰ নিৰ্মাণ কৰি আছোঁ আমাৰ ইতিমধ্যে সমাপ্ত হোৱা নাই তথাপি আমি 2-3 দিনৰ ভিতৰত সমাপ্ত কৰি আমাৰ উৰুকাৰ নিশাসমূহ গাঁওবাসীৰ লগতে হাঁহে মাহে এসাঁজ আনন্দৰে খোৱাৰ আমাৰ হেঁপাহ আছে আৰু বিহুৰ দিনা আমি সমূহ ৰাইজ মিলি ইয়াত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা হয় এই প্ৰতিযোগিতাসমূহত আমাৰ সকলোৱে সহযোগ কৰে আমি সমূহ ৰাইজক আশা কৰিছোঁ সমূহ ৰাইজ চাবলৈও আহিব পাৰে আমাৰ বিহুৰ দিনা গতিকে আমি তাৰ কাৰণে আপোনালোকলৈ আমি শ্ৰীচৰণত সেৱা জনাই ধন্যবাদ আৰু আছে ইয়াৰে কিছু যুৱক আমি তেখেতলোকৰ পৰাও জানিব চেষ্টা কৰিম খুব সুন্দৰকৈ আপোনালোকে বৰ্তমান প্ৰস্তুতি চলাই আছে উৰুকাৰ নিশা একেলগে এসাঁজ খাব সকলোৱে মিলি কি ক'ব হয় আমি এইবাৰ তৃতীয় বৰ্ষত ভৰি দিছোঁ তাৰ আগতে আপোনালোকৰ চেনেলৰ যোগেদি সমগ্ৰ অসমবাসী ৰাইজক ভোগালী বিহু আৰু ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা শুভকামনা জনালোঁ আমাৰ যি দেখিছে আপোনালোকে ইয়াত ৰাইজৰ যি মৰম উৎসাহ উদ্দীপনা আৰু আন্তৰিকতা সেইখিনি সহায়ত আৰু ৰাইজৰ আশীৰ্বাদত আমি এইখিনি কাম কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ মানে ইয়াত দিনত খুব কম কাম হয় আমি ৰাতিয়ে বেছি কাম কৰোঁ যিকেইজন ল'ৰা আমি ইয়াত লাগি আছোঁ সেইকেইজন ল'ৰা অৱশ্যে নিজৰ কামে কামে যায় আৰু ৰাতি আমি আহি এয়া দেখিছে ৱেৰ লগোৱাই আছে তাতে আমি ৰাতি লাইট জ্বলাই 11-12টালৈকে কাম কৰোঁ আৰু সম্পূৰ্ণ হোৱা নাই কাম আৰু 2 এদিনতে সম্পূৰ্ণ হ'ব তাৰ আৰু আমাৰ বহুতখিনি কাম কৰিবলগীয়া আছে এতিয়ালৈকে ফিনিচিং হোৱা নাই ভোগালী বিহুৰ লগত ভোগালী বিহু পৰম্পৰাৰ লগত সংগতি ৰাখি যিসমূহ খেল ধেমালি ইয়াত অনুষ্ঠিত হয় কি থাকিব এইবাৰ ইয়াত আপোনাৰ আমাৰ অনুষ্ঠান ভাগ আৰম্ভ কৰাৰ আগতে আমাৰ প্ৰথম সম্বৰ্ধনা অনুষ্ঠান থাকে সম্বৰ্ধনা অনুষ্ঠান থকাৰ পিছত আপোনাৰ আমাৰ বয়োজ্যেষ্ঠসকলক সম্বৰ্ধনা জনাওঁ তেওঁলোকক চৰণ চুই আমি আশীৰ্বাদ লৈ আমাৰ অনুষ্ঠান আৰম্ভ কৰোঁ আমাৰ প্ৰথম থাকে আপোনাৰ কলগছ বগোৱা থাকে টেকেলি ভঙা থাকে তাৰপিছত আপোনাৰ ৰছী টনা থাকে তাৰপিছত আপোনাৰ হাঁহ ধৰা থাকে আকৌ এইবাৰ আমি নতুনকৈ এটা খেল সংযোজন কৰিছোঁ মিউজিক চেয়াৰটো সেইখিনি ডেকা মানে বোৱাৰী আৰু গাভৰুখিনিৰ কাৰণে আৰু যিখিনি বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ কাৰণে টেকেলি ভঙাটো আৰু কণমানিখিনিৰ কাৰণে মনোযোগী আমি ৰাখিছোঁ ধন্যবাদ জনাইছোঁ মোৰ সহযোগী ইয়াৰ যি দৃশ্য সেই দেখুৱাবলৈ আচলতে অনুৰোধ জনাম এয়া হৈছে বিশ্বনাথৰ ভিৰগাঁৱৰ দৃশ্য তেখেতলোকে আচলতে খুব সুন্দৰকৈ এই যি ভেলাঘৰ সেই ভেলাঘৰ নিৰ্মাণ কৰি থকা পৰিলক্ষিত হৈছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথৰো বিভিন্ন স্থানত
আচলতে ভোগালীক আদৰাৰ যি প্ৰস্তুতি সেয়া এতিয়া পূৰ্ণ গতিত তেখেতলোকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ